Hello BEd aspirant, welcome to Priti's World YouTube channel. আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এন্ট্ৰেন্স 2026 আহিবলগীয়া এক্সামৰ কাৰণে কিছুমান PYQ ডিসকাস কৰিম আৰু এই PYQ বিলাক মই যেতিয়া 2025ত BEd এন্ট্ৰেন্স দিছিলো তাৰ কাৰণে মই যি প্ৰিপেয়াৰ কৰিছিলো কিছুমান মেমৰি বেসড PYQ আৰু কিছুমান মোৰ নিজে প্ৰিপেয়াৰ কৰা নোটস সেইখিনি বেসিছতে মই এইটো PDF টো বনাইছো আৰু মই যদি আপোনালোকক PDF লাগে তেতিয়াহলে কমেন্ট সেকশনত মোক লিংক বুলি মেসেজ দিব মই আপোনালোকক PDF অৰ লিংকটো মই আপোনালোকক তাতে কমেন্ট সেকশনতে মই দি দিম এতিয়া 2022 ৰ যিখিনি জেনাৰেল নলেজৰ সেকশন আছিল মই সেই কোৱেশ্চন খিনি হেতু মই ভিডিঅ'ত আপোনালোকক লগত ডিসকাস কৰিম সো এটো আপোনালোকৰ ৰিভিজনৰ কাৰণে হেল্পফুল হ'ব যেহেতু এক্সামলে বেছি দিন আৰু নাই 19 জুলাইৰ পৰা 19 জুলাইত আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এন্ট্ৰেন্সৰ এক্সাম কন্ডাক্ট কৰা হ'ব সো বেছি টাইম ওয়েস্ট নকৰি বলক আমি ভিডিঅ'টো স্টাৰ্ট কৰো সো প্ৰথম কোৱেশ্চন আমাৰ ইয়াত দিয়া আছে Who was the first foreign minister of India? তো answer আপোনালোকক দেখি ললে so answer will be Jawaharlal Nehru তো আমাৰ correct answer to হ'ব Jawaharlal Nehru next question দিছে WAN WAN stands for এটো কি হৰ কাৰ ইয়াৰ ফুল ফর্ম কি হয় WAN or WAN আৰু LAN LAN এই দুটা বহুত হি ইম্পৰ্টেন্ট এব্ৰিভিয়েশন হয় যোনটো গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এন্ট্ৰেন্সৰ এক্সামত এটো আহিয়ে থাকে সো আমাৰ 2020 ত আহিছিলে WAN WAN অৰ ফুল ফর্মটো তো ইয়াৰ অপচনত আছে ওয়াইড এৰিয়া নেটৱৰ্ক ওয়াল এৰিয়া নেটৱৰ্ক wireless access network web access network so the correct answer will be wide area network next question আমি যাও article 11 of Indian constitution deals with article 11 আমাৰ সংবিধানৰ article 11 টো কিহৰ বিষয়ে কৈছে fundamental rights citizenship of India directive principles of state policy option D fundamental duties so the correct answer will be citizenship of India next question article 45 under the directive principle of state policy in Indian constitution provides for amar article 45 to DPSP under কি provide কৰে মানে article 45 কি কৈছে আমাক so option আছে uniform civil code UCC ne free and compulsory primary education option C promotion of local governance number D separation of judiciary from executive তো আমাৰ এটো যদি DPSP আপোনালোকে ভালকে পঢ়িছে তো আমি গম পাম সো আৰ্টিকল 45 এ আমাৰ ফ্ৰী এণ্ড কম্পালসৰি এডুকেশনৰ বিষয়ে কৈছে so next question which disease is caused by deficiency of vitamin D vitamin D যেতিয়া কম থাকে তেতিয়া হলে আমাৰ কোনটো বেমাৰ হয় বুলি সুধিছে so vitamin disease and deficiency বিলাকৰ মই এটা লিষ্ট বনাইছো মই অলৰেডি মোৰ Instagram page rays of hope 134 যেটোৰ ইউজাৰ আইডি হয় তাত মই অলৰেডি মই গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এন্ট্ৰেন্স ৰিলেটেড বহুতখিনি মই নিজৰ প্ৰিপেয়াৰ কৰা সময়ৰ মোৰ নোটস বিলাক PYQ maths reasoning মই সদায় শেয়াৰ কৰি থাকো যদি কোনবাই চাব বিচাৰে তেতিয়া হলে আপোনালোকে ইনষ্টাগ্ৰামতো গৈ পেলাই আপোনালোকে হেখিনি এবাৰ চাব পাৰিব anyway so which disease is caused by deficiency of vitamin D তো answer হ'ব অপচনত আছে scurvy beriberi rickets night blindness তো আমাৰ answer হ'ব correct answer হ'ব ricket next question who is the chairman of Rajya Sabha chairman জন কোন হয় তো speaker of Lok Sabha prime minister of India vice president of India chief justice of India then so the correct answer will be vice president of India next question আছে who is the writer of Unhappy India আপোনালোকে আনসার সাকে চালে অলৰেডি আনসার হ'ব আমাৰ ইয়াত লালা লাজপত ৰায় এই কোৱেশ্চন টো 2022 ত আহিছে 23 ত আহিছিলে সো এই বুক আৰু অথৰৰ নামটো ৰিপিট হৈ থাকে BEd এন্ট্ৰেন্সৰ গুৱাহাটী BEd এন্ট্ৰেন্সৰ তো এটো ভালকে আপোনালোকে চাই লব আৰু মই বুক আৰু অথৰৰ এটা লিষ্ট মই গুটেখিনি মোৰ Instagram পেজত মই আপলোড কৰিছো বা মোৰ Instagramত যেটো BEd 2026 অৰ যেটো মোৰ চেনেল আছে গ্ৰুপ আছে মই তাতো শেয়াৰ কৰিছো আৰু যদি গ্ৰুপত এড হ'ব বিচাৰে তেতিয়া হলে মোৰ Instagramৰ rays of hope
134 ইউজাৰ আইডিৰ বায়ত মোৰ লিংক দিয়া আছে, তাতো আপোনালোক জইন হৈ ল'ব পাৰে। চ' মুভিং টু দ্য নেক্সট কুৱেশ্যন, হু ৰট দ্য বুক কেশৰী? বুক কেশৰী কিতাপখন কোনে লিখিছিল? সুভাষ চন্দ্ৰ বোস, বাল গংগাধৰ তিলক, গোপাল কৃষ্ণ গোখলে, বিপিন চন্দ্ৰপাল। দ্য কাৰেক্ট আনচাৰ উইল বি বাল গংগাধৰ তিলক। হুইচ অফ দ্য ফলোয়িং ইজ দ্য অল্ডেষ্ট বেদ? আটাইতকৈ পুৰণা বেদ কোনখন? আমাৰ 4খন বেদ আছে, ঋগ বেদ, যজুৰ্বেদ, অথৰ্বণ বেদ এণ্ড সামবেদ। তো আমাৰ কাৰেক্ট আনচাৰ হ'ব এইটো কুৱেশ্যনৰ কাৰণে ঋগ বেদটো আমাৰ চবতছে অল্ডেষ্ট আৰু প্ৰথম বেদ আমাৰ এইটো আছে। So, who among the following was chairman of the committee for drafting the National Education Policy which was approved by Union Cabinet in 2020? এইটো NEP 2020 চেয়াৰমেনৰ নাম সুধিছে, তো এইটো আমি সকলোৱে জানো নামটো ডক্টৰ কে কস্তুৰীৰংগন হ'ব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, এইটো এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ? নীতি আয়োগৰ চেয়াৰমেন কোন হয়? প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া, ভাইচ চেয়াৰমেন অফ নীতি আয়োগ। চ' দ্য কাৰেক্ট আনচাৰ উইল বি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া নীতি আয়োগৰ চেয়াৰমেন হয়। নেক্সট কুৱেশ্যন, হু হেজ দ্য ৰাইট টু ডিচাইড ৱেদাৰ এ বিল ইজ মানি বিল অৰ নট? স্পীকাৰ অফ লোকসভাই ডিচাইড কৰিব যি বিল দিছে সেই বিলটো মানি বিল হয় নে বেলেগ বিল। চ' কাৰেক্ট আনচাৰ উইল বি স্পীকাৰ অফ লোকসভা। চ' ৱাই ৱাজ দ্য দাণ্ডি মাৰ্চ আণ্ডাৰটেকেন বাই গান্ধীজী? টু প্ৰটেষ্ট এগেইনষ্ট চল্ট টেক্স। ব্ৰিটিছসকলে কি কৰিছিলে, নিমখৰ ওপৰত বহুত বেছি টেক্স লগাই দিছিলে, তো সেইটোৰ এগেইনষ্টতে প্ৰটেষ্ট কৰিবলৈ গান্ধীজীয়ে দাণ্ডি মাৰ্চৰ যাত্ৰা কৰিছিল। নেক্সট কুৱেশ্যন, 2019 Nobel Prize in Chemistry was given for which development? So এইটো 2020 PYQ হয়, তো 2019 Nobel Prizeৰ সেইটো সুধিছিলে। চ' এতিয়া আপোনালোক যদি 2026ত এক্সাম দি আছে, তো 2025ৰ নবেল প্ৰাইজ পোৱা ব্যক্তিসকলৰ নামবিলাক চাই ল'ব, কিহৰ কাৰণে পাইছিলে সেইখিনিও চাই ল'ব। চ' এইটো 2019 যোনটো পাইছিলে তাৰ আনচাৰটো হ'ব ফৰ দ্য ডেভেলপমেণ্ট অফ লিথিয়াম আয়ন বেটাৰিজ, এইটোৰ কাৰণে নবেল প্ৰাইজ পাইছিলে। So, the 11th schedule of Indian Constitution deal with which of the following? So, 11th schedule, আমাৰ কনষ্টিটিউশ্যনত 12টা schedule আছে। মই প্ৰত্যেকবাৰে মই ইনষ্টাগ্ৰামৰ মোৰ যিটো মই এটা চিৰিজ ষ্টাৰ্ট কৰিছোঁ, তাত মই সকলোকে কৈ আছোঁ পলিটিৰ কাৰণে আমি কি পঢ়িব লাগিব, আৰ্টিকেলছ, schedule, এমেণ্ডমেণ্টছবিলাক, দেন বৰোড ফিচাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। তো ইয়াত আমাৰ আহিছে শ্বেডিউলৰ প্ৰশ্ন আহিছে, 12টা শ্বেডিউল আছে, তাৰে 11 নম্বৰ শ্বেডিউলটো ইণ্ডিয়ান কনষ্টিটিউশ্যনত কিহৰ লগত ডিল কৰে বুলি সুধিছে। তো অপশ্যনত আছে municipalities, power, authority and responsibility of panchayat, anti-defection law, official language. তো কাব আমাৰ powers, authority and responsibility of panchayat। আৰু schedule 12টোহে আমাৰ municipalitiesৰ লগত ডিল কৰে। Okay, so name of the author, Annihilation of Caste, Mahatma Gandhi, B.R. Ambedkar, Jyotirao Phule, Periyar E.V. Ramaswamy. So correct answer will be B.R. Ambedkar এই বুকখন লিখিছিলে। So which of the following is a strong acid? কোনটো আমাৰ strong acid হয়? তো আনসাৰ অলৰেডি চালে আপোনালোকে, uric acid টো আমাৰ strong acid। Who has released the School Education Quality Index, SEQI? So Ministry of Education, Niti Aayog, UGC and NCERT. Correct answer will be Niti Aayog. What was the theme of World Environment Day 2023? So 2023, okay, এইটো 2020 PYQ নহয়, এইটো মডেল কুৱেশ্যন মই ইয়াত এড কৰিছোঁ। চ' 2023 এনভাইৰনমেণ্ট ডে'ৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'ৰ থিমটো সুধিছে। চ' ঠিক তেনেকৈ তেতিয়াৰ আনচাৰটো হ'ল হয় বিট প্লাষ্টিক পলিউশ্যন। কিন্তু বৰ্তমান এতিয়া 2026ৰ যিহেতু আপোনালোকে এক্সাম দিব, তো 2025ৰ আৰু 2026ৰ থিমবিলাক চাই ল'ব ভালকৈ। Article 1 of the Indian Constitution declares India as federal state, union state, quasi-federal state and unitary state.
আনসাৰ হ'ব ইউনিয়ন অফ ষ্টেটছ আমাৰ ইণ্ডিয়াখন এখন ইউনিয়ন অফ ষ্টেটছ হয় নেক্সট কুৱেশ্যন The special provision of Article 371G of the Constitution of India relate to the state of Mizoram. তো যেনেকৈ আৰ্টিকেল 371A 371B 371C তেনেকৈ 371J লৈকে আছে ষ্টেটৰ নহয় মেইনলি নৰ্থ ইষ্ট ষ্টেটৰ স্পেচিয়েল প্ৰভিজনবিলাক ইয়াত এলট কৰা হৈছে তো সেইটো এবাৰ আপোনালোকে চাই যাব So which of the following statement word is not written in the preamble of Indian Constitution? Sovereign, fundamental right and freedom, socialist, secular. To fundamental right or freedom to our preamble Constitution যেটো প্ৰস্তাৱনা তাৰেটো লিখা হোৱা নাই বাকি sovereign, socialist, secular word বিলাক লিখা আছে The demand for Swaraj of self-rule for Indian was first articulated by Dadabhai Naoroji. How many election commissioners are in the election commission? Answer will be 3. Article 21A of the Constitution of India is related to right to life, right to equality, right to education. Answer will be right to education. When Mohenjo-daro site was excavated, so your answer will be Mohenjo-daro site to get here discover kora hoisile. Answer will be 1922. So when was Manipur emerged as a state of India? Answer over 1949. The name of the layer of the earth that separates the crust from the core is the lithosphere, mantle, asthenosphere, outer core to mantle of our পৃথিৱীৰ ইণ্টেৰিয়ৰ টু তিনিটা পাৰ্টত ভাগ কৰা হৈছে মেইনলি প্ৰথমটো হৈছে ক্ৰাষ্ট দেন মেণ্টেল তাৰপিছত কোৰ তো ক্ৰাষ্ট আৰু কোৰৰ মাজৰ পাৰ্টৰ কথা আমাক সুধিছে তো তাৰ আনচাৰ হ'ল মেণ্টেল So following did not receive Jnanpith Award. এই তলত দিয়া ব্যক্তিসকলৰ ভিতৰত কোনে জনপীঠ এৱাৰ্ডটো পোৱা নাই এইটো আমাক সুধিছে তো আমাৰ নলিনীবালা দেৱীয়ে জনপীঠ এৱাৰ্ড পোৱা নাছিল বাকী সকলে পাইছে Who wrote the famous book বনফুল এইটো আসাম জিকে so answer হ'ব যতীন্দ্ৰনাথ দুৱাৰা নেক্সট মই PYQ লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ মই মেথছ ৰিজনিং গোটেইখিনিৰে তেনেকৈ PYQ বিলাক আপোনালোকৰ মাজত আনিম যাতে আপোনালোকৰ ভালকৈ ৰিভিজন হ'ব পাৰে যিহেতু এক্সামলৈ বেছি দিন নাই চ' এয়াই আছিল আজিৰ কাৰণে মই ভাবোঁ আপোনালোকৰ ভিডিঅ'টোৰ থ্ৰু দি অলপ হ'লেও হেল্প হ'ব এক্সামৰ কাৰণে চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ' নেক্সট মই আকৌ আপোনালোকৰ মাজলৈ বেলেগ এটা বেলেগ ইয়াৰৰ PYQ মই PYQৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিম থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'